হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোকক স্বাগতম। এইটো মোৱা মাছৰ এটা সুন্দৰ ৰেচিপি। এয়া মোৱা মাছখিনি ধুই থৈছোঁ। পেনখনত অকণমান মিঠাতেল দিছোঁ, আদা নহৰু দিছোঁ, গেছটো কমাই ৰাখিছোঁ, অলপমান পিঁয়াজ দিছোঁ। পিঁয়াজ ভাজা হ'লে মোৱা মাছখিনি দি দিছোঁ। নিমখ হালধি দিছোঁ, অকণমান জলকীয়া দিছোঁ। এইদৰে লৰাই পেলাই মাছখিনি ঢাকি দিছোঁ। গেছৰ ফ্লেমটো কমাই দিছোঁ। কিছু সময় পাছত মাছখিনি সিজি উঠিছে। এইদৰে মাছ ভাজিলে মাছত তেলটো নোসোমায়, কম তেলতে ভাজিব পাৰি। মাছখিনি খাবলৈও সোৱাদ হয়। এইটো মোৱা মাছৰ অন্য এটা ৰেচিপি, পাতত দিয়া মোৱা মাছ। তাৰ কাৰণে মধুসোলেং অলপমান ছিঙি লৈছোঁ। কলৰ পাতকেইখিলা ধুই পেলাই গেছত সেমেকাই লৈছোঁ। এতিয়া মোৱা মাছখিনি কলপাতত দিছোঁ। দুখন কলপাত একেলগে লৈছোঁ। মধুসোলেঙৰ আগকেইটা কাটি মাছখিনিতে দি দিছোঁ। আদা নহৰু দিছোঁ, জলকীয়াও দিছোঁ। এতিয়া কলপাতকেইখন ভাজ কৰি লৈছোঁ। টাৱা এখন গৰম কৰি টোপোলাটো এইদৰে ওলোটাই দিছোঁ। ডাঙৰ বাতি এটাৰে ঢাকি দিছোঁ। কিছু সময় পাছত টোপোলাটো ওলোটাই দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এয়া মাছখিনি সিজি উঠিছে। এতিয়া এইদৰে চালনীখন লৈ টোপোলাটো গেছৰ ওপৰত দিব পাৰি। ঠাণ্ডা হ'লে টোপোলাটো খুলিছোঁ। মাছখিনি সিজি উঠিছে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। অকণমান নিমখ, মিঠাতেল, ধনিয়া, মাছখিনি সানিছোঁ। খাবলৈ খুবেই সোৱাদ হয়। Thank you for watching my channel. Take care. Bye bye.